দ্বাৰকাবাসী যি কৃষ্ণৰ একান্ত ভকত তেওঁলোকৰো এনেকুৱা গতি আৰু যিবিলাক আমি কৃষ্ণৰ বিমুখ আমাৰ কি গতি হ'ব আপোনালোকে কেতিয়াবা ভাবি চাইছেনে আমি জীৱনত পোৱা দুখ আৰু সুখৰ মূল কাৰণ কি ইয়াৰ কেইবাটাও কাৰণ আমাৰ সুখ দুখৰ কাৰণ মূল চাৰিটা বুলি ভকতসকলে ক'ব বিচাৰে 25% নিৰ্ভৰ কৰিছে আমাৰ প্ৰাৰব্ধ আমি অকণমান আগত কৈছিলোঁ কোনো মানুহ এক মুহূৰ্ত কাম নকৰাকে থাকিব নোৱাৰে নাহি কচ্চিৎ ক্ষণমপি জাতু তিষ্ঠত্য অকৰ্মকৃত কাৰ্যতে হি অবসকৰ্ম সৰ্ব প্ৰকৃতি জেৰ গুণেই তৃতীয় অধ্যায় 5 নম্বৰ শ্লোক গীতা হে অৰ্জুন কোনো মানুহ এক মুহূৰ্ত কাম নকৰাকে থাকিব নোৱাৰে আমি অনবৰত কাম কৰি আছো আপুনি শুই থাকোতো এটা কাম চলি আছে আমি খাই আছো হেতু কৰ্ম বহি আছো হেতু কৰ্ম শুই আছো হেতু কৰ্ম ঈশ্বৰক আৰাধনা কৰিছো হেতু কৰ্ম ঈশ্বৰৰ বিমুখ হৈছো হেতু কৰ্ম আমি যিয়ে কৰ্ম নকৰো কিয় ইয়াৰ তিনি ধৰণৰ ফল আমাৰ জীৱনলৈ আহে অনিষ্টম ইষ্টম মিশ্ৰম ত্ৰিবিধা কৰ্মনা ফলম ভৱতি অত্যাগিনম প্ৰত্য নাতু সৈন্যচিনা ক্বচিত অষ্টাদশ অধ্যায় 12 নম্বৰ শ্লোক গীতা হে অৰ্জুন মানুহৰ জীৱনলৈ তিনি ধৰণৰ ফল আহে কৰ্মৰ যদি মোক অৰ্পণ নকৰাকে কৰে প্ৰথম অভ্যাস কৰক আপোনালোকে যি কৰে ভগৱান কৃষ্ণৰ চৰণত অৰ্পণ কৰি কৰক ৰাতিপুৱা খোৱাৰ পৰা উঠিয়ে বিছনাৰ পৰা জাপ মাৰি কেতিয়াও নানামিব 1 মিনিট সময় বিছনাত বহক আৰু সেইখন সময়ত ভগৱান কৃষ্ণক প্ৰাৰ্থনা কৰি কওক হে প্ৰভু নাৰায়ণ আজিৰ দিনটো তোমাৰ চৰণত অৰ্পণ কৰিলো তাৰ পাছত আপুনি নামক কৰবালে যাবলৈ ওলাইছে হে প্ৰভু এই যাত্ৰা তোমাৰ চৰণত অৰ্পণ কৰিলো মাত্ৰ মনেৰে আপুনি কিবা খাবলৈ লৈছে হে প্ৰভু এই অন্নমুঠি তোমাৰ চৰণত অৰ্পণ কৰিলো ভগৱানে অৰ্জুনক কৈছে অহম বৈশ্যানৰ ভূত্বা প্ৰাণীনাম দেহমাশ্ৰিত প্ৰাণ অপান সমাযুক্ত পঞ্চমন্যম চতুৰ্বিধম পঞ্চদশ অধ্যায় 14 নম্বৰ শ্লোক গীতা হে অৰ্জুন মই সমস্ত জীৱৰ উদৰত জঠৰগ্নি হিচাপে প্ৰতিটো মুহূৰ্তত আছো আৰু তেওঁলোকে যি ভোজন কৰে এই অন্ন মই হজম কৰো জঠৰগ্নি হিচাপে আমি যি অন্ন গ্ৰহণ কৰো সেয়া ভগৱানে ইয়াত হজম কৰে গতিকে আপুনি প্ৰভু ভগৱন্তক অৰ্পণ কৰিব যি খায় খালি এটা কথা মনত ৰাখিব আপুনি গ্ৰহণ কৰা খাদ্যভাগ ঈশ্বৰক অৰ্পণ কৰিবা বিধৰ প্ৰসাদৰ দ্বাৰা যোগ্য হয় নে নহয় এনেকুৱা আহাৰ অৰ্পণ কৰক যি ভাগ আপুনি অৰ্পণ কৰিব পৰা বিধৰ হয় আৰু আটাইতকৈ ডাঙৰ কথা ৰাতি খোৱাৰ সময়ত কাল সিৰহানে হে খায়া তু কিউ সোহে নিচিন্ত মূৰৰ শিতানত মৃত্যু থিয় হৈ আছে তই নিশ্চিন্ত মনে কেনেকৈ খোৱাৰ প্ৰাক মুহূৰ্তটো 1 মিনিট বহক আৰু সেইখন সময়ত ঈশ্বৰক প্ৰাৰ্থনা কৰি কওক হে প্ৰভু নাৰায়ণ ৰাতিটো তোমাৰ চৰণত অৰ্পণ কৰিছো কোনো গ্যাৰান্টি দিব নোৱাৰে আপোনাৰ চকু মুদাৰ পাছত টোপনি অহাৰ পাছত পিছদিনাৰ সূৰ্য উদয় আপুনি চাব পাৰিবনে নাই এইটো গ্যাৰান্টি কাৰো হাতত নাই মোৰ ডাঙৰজন ভিনদেউ ৰাতি শুই আছে কিতাপ এখন পঢ়ি আছিলে হয়তো বুকুতে আছে ৰাতিপুৱা উঠা নাই বাইদেৱে ভাবিছে শুই আছে ৰাতি চাগে বেছিলৈ সময়লৈকে পঢ়িছে উঠোৱা নাই ছোৱালীজনীও আহি মাজতে ধেমালি কৰি গ'ল দেউতা ইমান দেৰি খোৱা নাই উঠা নাই 9টা মান বাজি গ'ল উঠা নাই আৰু যেতিয়া আঠুৱা চঠুৱা দাঙি চালে দেখিছে বছ সব হাত ভৰি টান হৈ গ'ল ৰাতি শুই থাকোতে শেষ কাৰ কেনেকৈ মৃত্যু আহে আমি গম নাপাওঁ কোনো গ্যাৰান্টি নাই আপুনি ৰাতি শুই থকাৰ পাছত 5 দিনা ৰাতিপুৱা আপুনি সূৰ্য উদয় চাব পাৰিবনে নাই কোনো গ্যাৰান্টি নাই এইকাৰণে খোৱাৰ সময়ত প্ৰাক মুহূৰ্তত এবাৰ ভগৱানৰ নাম লৈ কওক ভগৱানে কৈছে গীতাত অন্তকালে চ মামেবম স্মৰণ মুক্ত কলেবৰম ইয় প্ৰয়াতি চ মদ ভাৱবিয়াতি নাস্তেত্ৰ সংশয় অষ্টম অধ্যায় 5 নম্বৰ শ্লোক গীতা হে অৰ্জুন শেষ মুহূৰ্তত যদি কোনোবাই মোৰ নাম লৈ যদি শৰীৰ ত্যাগ কৰিলে এজনে মোক পাব ইয়াত কোনো সংশয় নাই আৰু আপুনি খোৱাৰ সময়কনো
আমাৰ কাৰণে হ'ব পাৰে অন্তকাল, শেষ সময়। সেইকাৰণে যিহেতু আমি নাজানো, ঈশ্বৰৰ নাম লৈ শুৱক। আমি যিমান কৰ্ম কৰিছোঁ যদি ঈশ্বৰক অৰ্পণ নকৰাকে কৰোঁ, তেতিয়াহ'লে তাৰ তিনি ধৰণৰ কৰ্মফল আমি ভোগ কৰিব লাগে। অনিষ্টম ইষ্টম মিশ্ৰম চ ত্ৰিবিধা কৰ্মনা ফলম। ভাল বেয়া আৰু ভাল বেয়াৰ মিশ্ৰণ। যিমান কোটি কোটি বাৰ জন্ম ললো, তাৰ ফলবিলাক এখন একাউণ্টত জমা হৈ আছে, সঞ্চিত কৰ্ম। এটা শৰীৰ নষ্ট হোৱাৰ পাছত আমাৰ হিন্দু ধৰ্মৰ যিটো বিশ্বাস, পুনৰ জন্ম লৈ আপুনি যিটো শৰীৰ পাব, তাত কি ভোগ কৰিব, তাৰ কাৰণে সঞ্চিত কৰ্মৰ পৰা এটা অংশ আনিব লাগে। এইটো কয় প্ৰাৰব্ধ। যদি আপোনাৰ কেৱল পুণ্য আহিল, আপুনি দেৱৰ শৰীৰ পালে, স্বৰ্গত গ'ল, কেতিয়ালৈকে থাকিব? তে ত্বম ভুক্ত্বা স্বৰ্গলোক বিশালম চীনে পুইনে মৰ্তলোকম বিশন্তি। নৱম অধ্যায় 21 নম্বৰ শ্লোক গীতা। হে অৰ্জুন, স্বৰ্গত এটা জীৱ তেতিয়ালৈকে থাকিব যেতিয়ালৈকে তাৰ পুণ্য আছে। পুণ্য ক্ষয় ভৰিলে পুনু নৰকত মজয়। আৰু যদি পাপ আহে, তেতিয়াহ'লে অধোজনী, কীট পতংগ পোক পৰুৱা জীৱ জন্তু, এয়া অধোজনী। আৰু পাপ পুণ্যৰ মিশ্ৰণ পালে আমি মানুহৰ শৰীৰ পাওঁ। শতকোটি জন্মান্তৰে হোৱে মহাভাগ, নৰ শৰীৰক জীৱে তেবে পাৱে লাগ। বহুত কোটি জন্মৰ পুণ্যৰ ফলত আমি এইটো শৰীৰ পাইছোঁ। কেৱল মানুহৰ শৰীৰত ভক্তি দিছে। আপুনি ভক্তিৰ দ্বাৰা আপোনাৰ জীৱন সফল কৰিব পাৰে, সঞ্চিত কৰ্ম নাশ কৰিব পাৰে, যাতে আৰু আহিবলগীয়া নহয়। যেতিয়ালৈকে সঞ্চিত কৰ্ম থাকিব, তেতিয়ালৈকে জীৱ পুনৰপি জননম পুনৰপি মৰণম পুনৰপি জননী জঠৰে শয়নম। বাৰে বাৰে জন্ম, বাৰে বাৰে মৃত্যু, এই সংসাৰ চক্ৰত ঘূৰিব লাগিব। সুখ দুখৰ 25% কাৰণ হৈছে প্ৰাৰব্ধ, যিটো আমি লৈ আহিছোঁ। তাত কিমান পুণ্য কিমান পাপ, এই মিশ্ৰিত কৰ্মত যাৰ যেনেকুৱা সেইমতে আমি ভোগ কৰিব লাগে। 25% নিৰ্ভৰ কৰিছে আইসকলৰ ওপৰত, মাতৃৰ ওপৰত। সন্তান গৰ্ভত থকা সময়ত তেওঁৰ খাদ্য অভ্যাস কেনেকুৱা আছিল আৰু মানসিক চিন্তাধাৰা কেনেকুৱা আছিল, 5টা জ্ঞানেন্দ্ৰিয়ৰ দ্বাৰা কেনেকুৱা ধৰণৰ জ্ঞান অৰ্জন কৰিছিল আৰু তেওঁ কি ধৰণৰ খাদ্য গ্ৰহণ কৰিছিল, ইয়াৰ সম্পূৰ্ণ প্ৰভাৱ গৰ্ভত থকা শিশুটোৱে পায়। তাৰ উদাহৰণ প্ৰহ্লাদ, তাৰ উদাহৰণ অভিমন্যু, তাৰ উদাহৰণ অষ্টবক্ৰ ঋষি। শাস্ত্ৰত বিভিন্ন পাব। মাকৰ লগত আপ্যায়নী নাৰীৰ লগত সন্তানটোৰ সংযোগ হৈ থাকে। সেইকাৰণে মাকে যি খায়, আনকি আপোনালোক জানি আচৰিত হ'ব, 5 মাহলৈকে গৰ্ভত থকা সন্তানটোৰ ছাল নহয়, চৰ্ম নাই। মাকে যি গ্ৰহণ কৰে জ্বলা টেঙা, আপ্যায়নী নাৰীৰ দ্বাৰা গৈ শৰীৰটোৰ গাত পৰে আৰু চিঞৰি উঠে, বহু অপি ময়া দৃষ্টা যোনি দ্বাৰম পৃথক পৃথক গৰ্ভবাস মহাদুঃখ ত্ৰাহিমাম মধুসূদন। হে মধুসূদন, হে ভগৱান কৃষ্ণ, তোমাৰ চৰণত শৰণ লৈছো। বৰ কষ্ট পাইছো ইউটেৰাছে অকণমান গৰ্ভাশয়ত। ভালকে হাত ভৰি মেলিব নোৱাৰে, কোচমোচ খাই থাকিব লাগে। তাকো প্ৰসৱৰ আগত কি হয়, উল্টা কৰি দিয়ে, মূৰটো তললে, ভৰিকেইটা ওপৰলে। কিমান কষ্ট, 20টা মূত্ৰৰে গোটেই ঢাকি থাকে, তাৰ মাজত কিমান কষ্ট পাবলগীয়া হয়। মাকৰ যেনেকুৱা চিন্তা, মাকৰ যেনেকুৱা খাদ্য অভ্যাস, ইয়াৰ সম্পূৰ্ণ প্ৰভাৱ পৰে শিশুটোৰ ওপৰত। 25% আইসকলৰ এইকাৰণে দিছে। সন্তান জন্ম দিয়াৰ প্ৰাক মুহূৰ্তত ভাগৱতৰ তত্ত্ববিলাক বুজি লোৱাৰ কাৰণে চেষ্টা কৰিব লাগে। আমি যদি 20 বছৰ 25 বছৰত বিয়া বাৰু কৰাই সন্তান জন্ম দিয়ে, কামনা বাসনাত লিপ্ত হৈ সেইকাৰণে সুসন্তান পোৱাৰ পৰা বঞ্চিত হৈ থাকোঁ। তত্ত্ববিলাক যদি বুজি লওঁ, সকলো কথা আছে ভাগৱতত, কেৱল অধ্যয়ন কৰক, গ্ৰন্থ হিচাপে অধ্যয়ন কৰক, কোনো নাপায় নোপায় একো নাই। মই প্ৰায়ে কওঁ, এজনী ছোৱালী যদি মাষ্টাৰ ডিগ্ৰী কৰি আছে,
আৰু তেওঁক যদি কীৰ্তনৰ দৰকাৰ হ'ল, আছামিজ লিটাৰেচাৰ যদি তেওঁ লৈছে, কীৰ্তনৰ পঢ়িবলগীয়া হ'ল, ভাগৱত পঢ়িবলগীয়া হ'ল, আৰু সেই সময়ত পৰীক্ষাৰ সময়ত তেওঁ যদি পেৰিয়ড হয়, কি কৰিব তেতিয়াহ'লে? পঢ়িবনে নাই? গ্ৰন্থ হিচাপে পঢ়ক, একো আপত্তি নাই, কিতাপ হিচাপে পঢ়ক। চৈতন্য কৰি ল'লে নীতি নিয়ম সকলো মানিবলগীয়া হয়। আজি ইয়াত আপোনালোকে চৈতন্য কৰিছে, ইয়াত প্ৰপাৰ নীতি নিয়মৰ মাজেদি আহিছে, কিন্তু ইয়ালৈও সেইসকল আহিব পাৰিব যিসকলে নিজকে কায়িকভাৱে শুদ্ধ বুলি ভাবি আছে। তেওঁলোকৰ কাৰণে কোনো মানা হ'ব নালাগে, কোনো মানা নাই। স্ত্ৰী শুদ্ৰে কৰে যদি আমাত ভকতি, তাহাকো কহিবা ইটো জ্ঞান মহামতি। গুৰুজনাই কীৰ্তনত লিখিছে, বৈকুণ্ঠ প্ৰয়াণৰ প্ৰাক মুহূৰ্তত ভগৱান কৃষ্ণই উদ্ধৱক উপদেশ দিছে, বাক্য কৰ্ণ মন মুখ আছে মানে যাৰ, হৰি ভকতিত সমস্তৰে অধিকাৰ। সকলোৰে অধিকাৰ আছে, কেৱল বাপ সমস্তৰ নেকি? চবৰে অধিকাৰ আছে, আহিব পাৰে। আইসকলে গৰ্ভৱতী অৱস্থাত যেনেকুৱা চিন্তা চৰ্চা কৰে, যদি ভাল সংগ পাইছে, যদি টিভি চিৰিয়েলৰ পৰা শাহু বোৱাৰী কাজিয়াবিলাক নাচায়, যদি গিৰিয়েক ঘৈণীয়েকৰ সন্দেহীবিলাক যদি কিছুদিনৰ কাৰণে বাদ দিয়ে, যদি ভকতৰ লগত ভাগৱতৰ অধ্যয়ন কৰে, কীৰ্তন যদি পাঠ কৰে, ভাল ভাল যদি আপোনালোকে কথাবিলাক জ্ঞানেন্দ্ৰিয়ৰ দ্বাৰা গ্ৰহণ কৰে, তাৰ ৰিজাল্ট আপোনালোকে পিছত সন্তানটোত পাব। এই সমস্ত আপোনাৰ দ্বাৰা সন্তানটোৱে গ্ৰহণ কৰিছে। গতিকে এটলিষ্ট সেইকেইটা দিনটো কষ্ট কৰক সন্তানটোৰ কাৰণে। বাপ সমস্তৰ ওপৰত নিৰ্ভৰ কৰিছে 25%। সৃষ্টি কাৰ্যত আগবঢ়াৰ আগত তেওঁৰ মানসিক স্থিতি কেনেকুৱা? জীৱই আহি অন্নৰ দ্বাৰা তেওঁৰ মনত প্ৰৱেশ কৰে, আৰু তাৰ পাছত তেজৰ দ্বাৰা তেওঁৰ বীৰ্যত, আৰু পাছত পত্নীৰ গৰ্ভত যায়। গতিকে মানসিক স্থিতি কেনেকুৱা আছিল পুৰুষজনৰ, তাৰ ওপৰত নিৰ্ভৰ কৰিছে 25%। এটা সন্তান জন্ম হোৱাৰ পাছত 75% আৰু সলনি কৰিব পৰা কোনো উপায় নাই, কিন্তু তথাপিও আমাৰ হাতত 25% থাকে। মোৰ যদি প্ৰাৰব্ধ বেয়া হৈ যায়, মোৰ মায়ে যদি ভাল কথা চিন্তা নকৰিলে, মোৰ দেউতায়ো যদি ভাল কথা চিন্তা নকৰিলে, 25% তথাপিও আমাৰ হাতত থাকে। আমি বৰ্তমান কি কৰিছোঁ? এই বৰ্তমান সময়ৰ কৰ্মখিনিক ভাগৱতে কৈছে, শাস্ত্ৰত কৈছে ভৱিষ্যৎ কৰ্ম, ক্ৰিয়ামান কৰ্ম। এই কৰ্মখিনি যদি শুদ্ধ হয়, কৃষ্ণত যদি একান্ত শৰণ হয়, আৰু ভকতৰ সংগত যদি তেওঁৰ লীলাসমূহ নিয়মিতভাৱে শ্ৰৱণ কীৰ্তন কৰে, অন্তৰ যদি পবিত্ৰ কৰে, সমস্ত জীৱৰ প্ৰতি যদি প্ৰেম ভাৱ হয়, বিশেষত মনুষ্য গণত যিটো নৰে, বিষ্ণু বুদ্ধি কৰি সৰ্বদাই মান্য কৰে, এই সত্যটো যদি আমি উপলব্ধি কৰিব পাৰোঁ, তেতিয়াহ'লে ভগৱানে কৈছে যিমানেই বেয়া নহওক কিয়, আপোনাৰ গুৰুৰ কৃপাত, প্ৰভু ভগৱন্তৰ দয়াত এই জন্মতে সঞ্চিত কৰ্ম ধ্বংস কৰিব পাৰিব আৰু পৰম মুক্তি লাভ কৰি যাব পাৰিব। পুনৰবাৰ আপুনি আহিবলগীয়া নহয়। সেইকাৰণে আমাৰ কৰ্মৰ ওপৰত নিৰ্ভৰ কৰিছে সুখ দুখ। ইয়াত কৈছে দ্বাৰকাবাসীৰ ভৈল কেন দুখ দেখা, ইটো গৃহ বা সামান্যৰ কোন লেখা। আশা সুত ধন জন যেন চাইৰ জৰি, পুত্ৰ পৰিবাৰ সবে সপোনৰ খৰি, আৰু অৰ্থে নৰতনু নকৰা বিফল, সততে কৃষ্ণৰ চিন্তা চৰণ কমল। যিবিলাকৰ কাৰণে আমি দিন ৰাত একাকাৰ কৰি দিছো, এইবিলাক সব অস্থায়ী, কোনো চিৰস্থায়ী নাই। য'ত আমি সুখ বিচাৰিছো, যিটোৰ মাজেদি আমি কওঁ যে মই মোৰ ছোৱালীজনীক একে প্ৰাণতকৈ অধিক ভাল পাওঁ, মিছা। মই মোক ভাল পাওঁ, মই মোৰ ল'ৰাটোক অতি ভাল পাওঁ, মোৰ জীৱ সেইটো, মোৰ প্ৰাণ সেইটো, ভুল। মই মোক ভাল পাওঁ, আৰু মোৰ অৰ্থে ল'ৰাটোৱে কাম কৰি আছে কাৰণে তাক মই ভাল পাইছো। যিদিনাই মোৰ অমতত কাম কৰিব, সেইদিনা এইখন সমাজত তেজপুত্ৰ কৰি দিয়াৰ ৰেকৰ্ডো বহুত আছে। লগে লগে কোৰ্টত গৈ লিখি দিয়ে, এইটো মই আজিৰ পৰা মৃত বুলি ঘোষণা কৰিলো, মোৰ সন্তান নহয়। কিয়? কালিলৈকে তোমাৰ সন্তান আছিল, তোমাৰ প্ৰাণ আছিল, তোমাৰ জীৱ আছিল, কি হ'ল? হঠাৎ তোমাৰ কথা নমনা হ'ল। তাৰ মানে ভাল কাক পাওঁ? নিজক। আমি স্বাৰ্থপৰ চব, নিজক ভাল পাওঁ। মোৰ অৰ্থে বাকীবিলাকে কাম কৰক, মই যেনেকে ভাল পাওঁ
তেনেকৈ বাকীবিলাক চলক। সমাজত সেইটোৱে, পৰিয়ালত সেইটোৱে, দেশত সেইটোৱে। মই যিটো ভাল পাইছোঁ সেইটোৱে শুদ্ধ সত্য, আৰু বাকীবিলাক মোৰ মতে চলক। নচলিলে খেলি মেলি, নচলিলে কাজিয়া। সমাজত যিমানবিলাক খেলি মেলি লাগিছে কিহৰ কাৰণে? এজনে ভাবে যে মই কোৱাটোৱে শুদ্ধ সত্য, মোৰ মতে চলক, আৰু আনজনে কৈছে নহয় আপোনাৰ মতে কিয় চলিম, মোৰ মতে মই চলিম। ইয়াৰ কাৰণেতো সংবিধান দিছে আৰু আমাক দিছে শাস্ত্ৰ। অৰ্জুনক কৈছে তস্মাৎ শাস্ত্ৰম প্ৰমাণম তে কাৰ্য কাৰ্য ব্যৱস্থিত জ্ঞাত্বা শাস্ত্ৰ বিধানোক্তম কৰ্ম কৰ্তুমি হৰহসি। ৮ অধ্যায় ২৪ নম্বৰ শ্লোক গীতা। হে অৰ্জুন, তোৰ কাৰ্য আৰু অকাৰ্যৰ ক্ষেত্ৰত এটাই প্ৰমাণ হ'ব, এইটো হৈছে শাস্ত্ৰ। শাস্ত্ৰ প্ৰমাণ। শাস্ত্ৰ কি? শাস্ত্ৰৰ উত্তম গীতা ভাগৱত, গীতা ভাগৱত। বাকী আমি যাৰ অৰ্থে কৰি আছো, যত যিমান আছে এইবিলাক সব মিছা। যদি আত্মাৰ আৰু আহিব যদি নালাগে বুলি ভাবে, উপায় এটাই দিছে। গীতাত ৭০০ শ্লোক আছে। ৭০০ শ্লোকত প্ৰথমতে অৰ্জুনৰ মনৰ সংশয় নিৰাকৰণৰ কাৰণে বিভিন্ন উপদেশ দি গৈছে, সিদ্ধান্ত দিছে শেষত। সৰ্বগুহ্যতমম ভূয় শৃণুমে পৰমম বচ ইষ্টসীমে দৃঢ়মিতি ততো বক্সামি তে হিতম। ৮ অধ্যায় ৬৪ নম্বৰ শ্লোক গীতা। হে অৰ্জুন, এতিয়া মই গোপনীয়ৰ পৰা গোপনীয় কথাটো তোক কওঁ, শুন। কি ক'লে? সৰ্বধৰ্মান পৰিত্যাজ্য মাম একম শৰণম ব্ৰজ অহম ত্ব সৰ্ব পাপেভ্যো মোক্ষয়িষ্যামি মা শুচ। ৮ অধ্যায় ৬৬ নম্বৰ শ্লোক গীতা। সৰ্বধৰ্ম এৰি এক শৰণ সাক্ষাৎ সুদৃঢ় বিশ্বাসে সখী লৈ কোৱা মাত নকৰিবা ভয় হেৰা কৰো অংগীকাৰ সমস্ত পাপত মই কৰিব নিস্তাৰ। সব বাদ দি কেৱল মোৰ ওচৰত আহ। আৰু আমি ধন ধান পুত্ৰ পৰিবাৰ বিভিন্ন ধৰণৰ কামত লাগি আছো। এইবিলাক সব কি বুলি কৈছে? পুত্ৰ পৰিবাৰ সপোনৰ খৰি বুলি কৈছে। আৰু অৰ্থে নৰতনো নকৰা বিফল, সততে কৃষ্ণৰ চিন্তা চৰণ কবল, কাৰণ সেইজনেই আমাৰ প্ৰাণৰ বান্ধৱ। সংসাৰৰ যত দেৱ গুৰু বন্ধুজন যেবে সবে মিলি কৰে অনেক যতন তথাপি জানিবা নপাৰিবে সাধিবাক হৰি ভকতিৰ লক্ষ্য ভাগৰ ভাগক। যোনে যিমানেই বেলেগ চেষ্টা নকৰক কিয়, হৰি ভক্তিৰ লক্ষ্য ভাগৰ এভাগো কৰিব নোৱাৰে। বিশেষকৈ কলি যুগত কলৌ দোষ নিধে ৰাজন অস্তি এক মহান গুণ কীৰ্তনা দেৱ কৃষ্ণস্য মুক্ত সংগ পৰম ব্ৰজেত। ১২:৩-৫১ ভাগৱত, দ্বাদশ স্কন্ধ ৩ অধ্যায় ৫১ নম্বৰ শ্লোক ভাগৱতত লিখিছে, দোষৰ সাগৰ কলি তাকো পৰীক্ষিত ৰাজা গুণ দেখি কৰিলা ৰক্ষণ অন্ত্যজাতি পাতকীও কলিত তৰয় সুখে মুখে কৰি কৃষ্ণৰ কীৰ্তন। মহাপুৰুষ মাধৱদেৱে ঘোষাত অনুবাদ কৰিছে। কেৱল কীৰ্তন, কেৱল হৰিৰ ভক্তি, তাৰ বাহিৰে গতি নাই। কৃষ্ণেশে পৰম বন্ধু কৃষ্ণে ইষ্ট দেৱ নাহি উপদেশ দাতা কৃষ্ণ বিনে কেৱ জানিয়া কৃষ্ণত লৈ সতৰে শৰণ কেতিক্ষণে মিলৈ আশী দুৰ্ঘোৰ মৰণ। মনুষ্য শৰীৰ চঞ্চল সদায় কেতিক্ষণে কালে ধৰে। যদিও মানুহৰ শৰীৰ দুৰ্লভ, ইয়াৰ এটা কথা আছে, খালি কোনদিনা কাৰ মৃত্যু আহে কোনেও গম নাপায়। এটা কাহিনীৰ দ্বাৰা মই মোৰ বৰ্তমানৰ বৈঠক সমাপ্ত কৰিম। ক্ষণস্থায়ী মনুষ্যৰ বাবে এজন মানুহ আছিল। তেওঁ ভাবিলে যদি মই অজস্ৰ ধন টকা পইচা গোটাব পাৰোঁ তেতিয়াহ'লে পৃথিৱীৰ আটাইতকৈ সুখী মানুহ হ'ম। আমাৰো মনবিলাক তেনেকুৱাই। আমি ভাবোঁ যে টকা পইচা যদি যথেষ্ট আহে তেতিয়াহ'লে পৃথিৱীৰ আটাইতকৈ আমি ধনী মানুহ হ'ব পাৰিম বা সুখী মানুহ হ'ব পাৰিম। মানুহজনে সব বাদ দিলে, মিতিৰ কুটুম সমাজৰ কথা, কেৱল ধন টকা পইচা ঘটাত লাগিল। আৰু এসময়ত অজস্ৰ টকা পইচাৰ মালিক হ'ল। আপোনাক সবেও যদি জীৱনত নিজৰ লক্ষ্যত যদি উপনীত হ'ব বিচাৰিছে, ইয়াত ছাত্ৰ ছাত্ৰীও মই দেখিছোঁ ২-৪ গৰাকী, নিজৰ জীৱনত যদি লক্ষ্যটো নিৰ্ধাৰণ কৰি ল'ব পাৰোঁ প্ৰথম কথা, আৰু তাত যদি উপনীত হ'ব আমি বিচাৰোঁ, দুটা কথা মাত্ৰ মনত ৰাখক। আমি প্ৰায় জেগাত কওঁ ভাগৱত শুনিবলৈ আহিলে কাগজ কলম লৈ আহিব লাগে।
আমাৰ ব্ৰেইন ইমান শাৰ্প নহয় যে সব মনত থাকিব মনত থকাবিলাক লিখিব লাগে নহলে মোবাইল আছে কিছুমান ৰেকৰ্ডিং কৰি ল'ব দুটা কথা মনত ৰাখিবলগীয়া আছে যদি লক্ষ্যত উপনীত হ'ব লাগে আমাৰ ভিতৰত দুটা শক্তি আছে এটা হৈছে প্ৰতিকূল শক্তি আৰু এটা হৈছে অনুকূল শক্তি এটা কৈছে ফেভাৰেবল ফোৰ্স যিটোৱে আপোনাক লক্ষ্যত লৈ যোৱাত সহায় কৰে আৰু এটাই বাধা দিয়ে অবস্টেকল উদাহৰণৰ লগত বুজক মেট্ৰিক দিব HSLC এক্সাম দিব ছোৱালী এজনী তাই মনতে সিদ্ধান্ত কৰিলে যে মই এবাৰ আটাইকিটা বিষয়ত 100 মাৰ্কস কৰি আনিম 100/100 ইন অল সাবজেক্ট সবতে আৰু লগে লগে ভিতৰত থকা যেটো অনুকূল শক্তি এই শক্তিটোৱে ক্ৰিয়া কৰা আৰম্ভ কৰি দিলে ছোৱালীজনী মনলে ভাব আহিছে মই যদি আটাইকিটা বিষয়ত 100 মাৰ্কস আনিব লাগে তেতিয়া হলে মই জেনেকৈ এতিয়া পঢ়ি আছো এই ধৰণে পঢ়িলে নহব মোৰ পঢ়াৰ ষ্টাইলটো বেলেগ কৰিব লাগিব হাৰ্ড ৰিডিং নহয় মই স্মাৰ্ট ৰিডিং কৰিব লাগিব প্ৰথম কাম কৰিলে ভিতৰৰ পৰা ভাব আহি আছে সময়ৰ টাইম ম্যানেজমেন্ট কেনেকৈ সময়খিনি ম্যানেজ কৰিব আমাক সকলোকে 24 ঘণ্টা দিছে দুখীয়াজনকো 24 ঘণ্টা দিছে ধনীজনকো দিছে সফলজনকো দিছে বিফলজনকো দিছে সময়ৰ ব্যৱহাৰ কেনেকৈ আমি কৰিম এটো হৈছে 1 নম্বৰ কথা তিনটা ভাগ কৰক 8 ঘণ্টা 8 ঘণ্টা 8 ঘণ্টা খোৱা আৰু খোৱাৰ কাৰণে 8 ঘণ্টা সাফিসিয়েন্ট যথেষ্ট 2 ঘণ্টাৰ ভিতৰত গা ধোৱা খোৱা ইত্যাদি কৰি 6 ঘণ্টামান শুই দিলে আমাৰ কাৰণে যথেষ্ট 8 ঘণ্টাত খোৱা আৰু খোৱাটো যদি আমি সামৰো 8 ঘণ্টা প্ৰয়োজন হয় দৈনিক কৰ্মৰ কাৰণে স্কুলীয়া ল'ৰা ছোৱালী স্কুলৰ কাৰণে কাম কৰা মানুহৰ কৰ্মৰ কাৰণে 8 ঘণ্টা সাফিসিয়েন্ট ইয়াতকৈ বেছি যদি কোনোবাই লগায়ো এতিয়া ওভাৰ টাইম দিব লাগে ম্যাক্সিমাম 8 আৱাৰ্স এ ডে নহলে লেবাৰ অফিচৰ পৰাও গম পালে তেওঁলোকক পানিশ কৰিব পাৰে শাস্তি দিব পাৰে 8 ঘণ্টা 16 ঘণ্টা গল বাকি থাকিল 8 ঘণ্টা এই 8 ঘণ্টা আমি কেনেকৈ লগাইছো এটো খালি টাইম বুলি কয় এই 8 ঘণ্টা কোনে কেনেকৈ ব্যৱহাৰ কৰিছে তাৰ ওপৰত নিৰ্ভৰ কৰিছে তেওঁৰ লক্ষ্য স্থানত উপনীত হ'ব পাৰিব নে নোৱাৰে আমাৰ বহুতে এই 8 ঘণ্টা কেৱল মোবাইলটো চাই বিভিন্ন ধৰণৰ এন্টাৰটেইনমেন্টত পাস কৰি দিয়ে মোবাইলটোক মই বেয়া বুলি কেতিয়াও নকওঁ চাকু এখনেই ডাক্তৰো ব্যৱহাৰ কৰে ডকাইতো ব্যৱহাৰ কৰে ডাক্তৰে ব্যৱহাৰ কৰে কাৰোবাৰ পেট ফালি অপাৰেচন কৰি প্ৰাণীটোক বচাবলে আৰু ডকাইতে ব্যৱহাৰ কৰে কাৰোবাৰ ডিগিত ডেগাৰ ৰাখি তাৰ পৰা ধনখন লুটিবলে ডেগাৰখনৰ কি ভুল আছে চাকুখনৰ কি ভুল আছে মোবাইল যেটো মোবাইল আমি ব্যৱহাৰ কৰি পেলাই হয়তো সময় পাস কৰাই আছো এই মোবাইলৰ ওপৰত ভিত্তি কৰি বহুতে UPSC এক্সাম ক্ৰ্যাক কৰিছে পাস কৰিছে সফল হৈছে ভাৰতৰ আটাইতকৈ টাফ এক্সাম হৈছে UPSC IAS IPS জৰ পৰা হৈ আছে কেৱল মোবাইলৰ ওপৰত ভিত্তি কৰি পেলাই তেনেকুৱা টাফ এক্সাম পাস কৰা ৰেকৰ্ডো আছে আমি ব্যৱহাৰ কেনেকৈ কৰিছো ব্যৱহাৰ 8 ঘণ্টা যি খালি টাইম আছে যি সকলে সংগীতৰ ওপৰত আগবাঢ়িব বিচাৰিছে তেওঁলোকে যদি 8 ঘণ্টা ৰিৱাজ কৰে যি সকলে খেলৰ জগতত আগবাঢ়িব বিচাৰিছে তেওঁলোকে যদি খেলৰ যদি অভ্যাস কৰে যি সকলে পঢ়া শুনাত আগবাঢ়িব বিচাৰিছে এই 8 ঘণ্টা যদি এক্সট্ৰা তেওঁলোকে পঢ়া শুনা কৰে নিজৰ নিজৰ লক্ষ্যত উপনীত হ'ব পাৰিব ছোৱালীজনীয়ে থিৰাং কৰিলে মই ৰাতিপুৱা 4 ঘণ্টা পঢ়িম আৰু ৰাতি 4 ঘণ্টা ঘৰত পঢ়িম এক্সট্ৰা মোৰ খালি টাইম খিনি মই পঢ়াত লগাম শিডিউল বনালে ৰাতিপুৱা 4টাত উঠিম 4টাৰ পৰা 8টা লৈকে মই পঢ়িম 4টা সাবজেক্ট 1 ঘণ্টা 1 ঘণ্টা 1 ঘণ্টা 1 ঘণ্টা ৰাখিলে 8টা বজাত মই গা সা ধুম আৰু কিবা এমুঠি খাই স্কুল যাম আৰু হয়তাত স্কুল শেষ হ'ব তাৰ পিছত মোৰ টিউচন আছে মই ঘৰলৈ আহি পাম 5টাত কিবা এমুঠি খাম 6টা বজাৰ পৰা পুনৰ পঢ়াত বহিম 10টা লৈকে পঢ়িম 10টাত মই শুই যাম সব ঠিক অনুকূল শক্তিয়ে সহায় কৰি আছে আৰু মোবাইলত এলাৰ্ম দিলে এলাৰ্ম দি ৰাতি শুই গল বতৰ ঠাণ্ডা
মাকে তাতে গাত কাপোৰ এখন দি দিছে ধুনীয়া শুই আৰাম পাইছে ছোৱালীজনীয়ে ৰাতিপুৱা ছোৱালীজনীয়ে পাহৰি গ'ল মোবাইলটোৱে পাহৰা নাই কিৰিং কিৰিং কৰিলে ছোৱালীজনীৰ চকু খোল খাইছে মোবাইলটো চাইছে 4টা বাজিছে মনত পৰিছে কালি মই এলাৰ্ম দিছিলো 4টাত উঠি পেলাই মই পঢ়িব লাগে কিন্তু এতিয়া প্ৰতিকূল শক্তিটোৱে কাম কৰা আৰম্ভ কৰি দিছে মনৰ পৰা ভাব আহিছে আজিতো বাদ দি বাৰু আজি ইমান আৰাম লাগিছে শুই থাকো আজি কাইলে দেখা যাব বস কোনে মানা কৰিলে না মাকে না বাপেকে না ককায়েকে না ভনীয়েকে নিজৰ ভিতৰৰ পৰা আহিছে ভাব সেইকাৰণে অৰ্জুনক গীতাত কৈছে উধৰে আত্মনাত্মানম না আত্মানম অৱসাদয়েত আত্মৈ বহি আত্মনো বন্ধু আত্মৈ বহি পুৰাত্মন 6ষ্ঠ অধ্যায় 5 নম্বৰ শ্লোক গীতা হে অৰ্জুন তই যিটো অৱস্থাত আছ তাৰ পৰা ওপৰলৈ উঠিবলৈ চেষ্টা কৰ এটা কথা মনত ৰাখিবি ইয়াত কিন্তু তোৰ মনটোৱে শত্ৰু আৰু মনটোৱে বন্ধু আপুনি আপোন বন্ধু আপুনি আপোন শত্ৰু আপুনি আপোন ৰাখে মাৰে মহাপুৰুষ মাধৱদেৱে ঘোষাত অনুবাদ কৰি দিলে আমি পঢ়িলে গম পাম এই মানুহজনে সব বাদ দিলে লক্ষ্যস্থান নিৰ্ধাৰণ কৰিলে ইন্টাৰেষ্টিং কথা আকৌ লক্ষ্যস্থান নিৰ্ধাৰণ কৰাৰ ক্ষেত্ৰতো অভিভাৱকসকল বিশেষভাৱে সচেতন হ'ব ঘোঁৰা গাধ মাছ কাছ বান্দৰ সবকে খেজুৰ এজোপাৰ সন্মুখত লৈ গৈ উঠিবলৈ দিলে উঠিব নোৱাৰে পৃথিৱীত এনেকুৱা এজোপা বৃক্ষ নাই যিজোপা বৃক্ষ কোনোবা ঔষধিত কামত নাহে পৃথিৱীত এনেকুৱা এটা জীৱ নাই যিটো প্ৰকৃতিৰ কামত নাহে পৃথিৱীত এনেকুৱা এজন ব্যক্তি নাই যাক এটা বিশেষ গুণ দি পেলাই পঠিওৱা নাই প্ৰত্যেকজনৰ ভিতৰত একোটা বিশেষ ধৰণৰ গুণ আছে অভিভাৱকৰ দায়িত্ব সৰুৰে পৰা আপুনি অবজাৰ্ভ কৰক চাওক কি গুণ আছে মোৰ সন্তানটোৰ তাক বৃদ্ধি কৰিবলৈ চাওক আৰু লগতে আধ্যাত্মিক শিক্ষা দিয়ক তেতিয়া চাব কেনেকৈ আপোনাৰ সন্তান উজ্বলিছে কেৱল সবেই যদি IPS IAS হৈ যায় কাক সন্তানে কাৰ ওপৰত শাসন কৰিব সব যদি প্ৰশাসনিক বিষয়া হৈ যায় নোৱাৰে এইকাৰণে প্ৰথমতে নিজৰটো চাওক মোৰ কি গুণ আছে ৰাতি 12টা বজাত জগাই দিলো যিটো কৰ্ম হাঁহি হাঁহি কৰিবলৈ আগবাঢ়ি যায় গম পাব হেতুতে আপোনাৰ ইন্টাৰেষ্ট বেছি আপুনি খেলত ইন্টাৰেষ্ট থকা বিলাকক ৰাতি টোপনিৰ পৰা জগাই যদি কৈ দেই ফুটবল খেল দিছে বল উঠ ই গপকে উঠিব কিয় তাৰ খেলত ইন্টাৰেষ্ট যিসকল গানত ইন্টাৰেষ্ট শুই আছে ঠাণ্ডা দিন বিৰাট লৈ শুই আছে ৰাতি যদি কৈ দেই অমুক প্ৰগ্ৰামটো দিছে উঠ ই জাপ মাৰি উঠিব কিয় তাৰ গানত ইন্টাৰেষ্ট আপুনি গম পাব আপোনাৰ কিহত আছে এই মানুহজনে সব বাদ দিলে কেৱল টকা আৰু এসময়ত অজস্ৰ ধন সম্পত্তিৰ মালিক হল বহুত টকা পইচা আহিল পিছে যিটো ভাবিছিল যে অজস্ৰ ধন টকা পইচা হলে পৃথিৱীৰ আটাইতকৈ মই সুখী মানুহ হ'ম মনত আকৌ এটা বেয়া চিন্তা আহি গ'ল যদি মোৰ মৃত্যু হয় এই টকা পইচা বিলাক কি হ'ব মই যে ইমান যতে ততে মাটি বাৰী কিনিলো ঘৰ দুৱাৰ বনালো মই যদি মৰি থাকো এইবিলাক কি হ'ব লাগিল লেঠা চিন্তাত আকৌ ডুব গ'ল আকৌ বিচাৰি গৈ এজন তান্ত্ৰিকক লগ পালে আৰু সুধিলে গৈ বোলে কিবা এটা উপায় কৰক মোৰ যাতে মৃত্যু নহয় বোলে এনেকুৱা এইটো কোনো লাভ নাই জাতস্য হি ধ্ৰুৱ মৃত্যু ধ্ৰুৱ জন্ম মৃতস্য চ 2য় অধ্যায় 27 নম্বৰ শ্লোক গীতা অৰ্জুনক কৈছে হে অৰ্জুন জন্মিলেতো মৃত্যু কনফাৰ্ম আৰু মৃত্যু হলে পুনৰ জন্মও নিশ্চিত যদি মুক্তি নাপায় বোলে উপায় তুমি এটা কাম কৰা এই মৃত্যুৰ ডিপাৰ্টমেণ্টৰ যিজন মন্ত্ৰী সেইজনক ধৰা বোলে কোন যমৰাজ যমৰ পূজা কৰা আৰু লগে লগে মানুহটো আহি যমৰ মূৰ্তি এটা বনালে মোহৰ শিং লগাই দিলে মূৰ্তি বনি গ'ল আৰু পূজা কৰিবলৈ ধৰিলে যম লোকত যমৰাজে ভাবিছে মোৰ নাম শুনিলে পৃথিৱীৰ মানুহ পলাই এই বেটা কোন আহিছে মোক মাতিবলৈ আকৌ মনতে ভাবিছে কাষ্টমাৰ নেপাওঁৱে মই বড়ি মুস্কিলত এটা পাইছো গতিকে অহাই ভাল সেইকাৰণে সোনকালে আহিল আৰু আহি ক'লে বছ ইমানকে মোক কিয় মাতিছা এতিয়া সেই মানুহজনৰ মনত আকৌ সন্দেহ হৈ গ'ল যমৰ পূজা কৰিবলৈ লৈছিলোহে যম আহি দেখোন পালেহি এইটো অৰিজিন পিচটো হয় নে নহয় সুধিছে
যে তুমি সেইজন হয় নে নহয়, নে পোচাক চোচাক পিন্ধি আহিছে ভাৱৰীয়া সাজি? বোলে নাই, ডাইৰেক্ট জম লোকৰ পৰা আহিছো। কিয় মাতিলা? বোলে হ'ব, কথা বতৰা পাতিম, আগতে অকণমান অতিথি আপ্যায়ন হৈ লওক। ফ্ৰিজ খুলিলে, ঠাণ্ডা বটল এটা আনিলে কিবা, আৰু অলপমান স্নেক্স ভুজিয়া চুজিয়াৰ লগত খুৱাই দিলে। জমে এইবিলাক খাই লোৱাৰ পাছত কিবা দেখোন টোপনি টোপনি ভাৱ আহিছে, নিচা নিচা লাগিছে, আৰু ক'লে বোলে মোৰ কিবা অলপ গাটো বেয়া লাগিছে, নিচা নিচা লাগিছে, টোপনি অহাৰ নিচিনা লাগিছে, আধা ঘণ্টামান জিৰাব পাৰিমনে? বোলে একদম বিচনা ৰেডি আছে, বিচনা ৰেডি কৰি থোৱা আছে, আধা ঘণ্টা শুলে। তাৰ পাছত ক'লে, কোৱা এতিয়া কি লাগে? মানুহজনে ক'লে যে প্ৰথমতে আপোনাৰ লগত মই এটা সম্বন্ধ কৰিব বিচাৰিছো। চাওক, আপোনালোকে আমি সকলোৱে ঈশ্বৰক আৰাধনা কৰোঁ, ঈশ্বৰৰ লগত আমাৰ সম্বন্ধ কি? আপুনি ঈশ্বৰক কি বুলি সম্বোধন কৰে? ভাৱ কি থাকে? বাৎসল্য ভাৱ, সাক্ষ্য ভাৱ, দাস্য ভাৱ, বৈৰ ভাৱ নে মাধুৰ্য ভাৱ? কি ভাৱত আমি কৃষ্ণক সম্বোধন কৰোঁ বা ভগৱানক? আমাৰ সম্বন্ধটো কি? আগতে সম্বন্ধটো ঠিক কৰক। আমি দাস, তুমি আমাৰ স্বামী। দাস্য ভাৱ আটাইতকৈ বেষ্ট, শ্ৰেষ্ঠ। গুৰুজনাই আমাক এইটো শিকাইছে। মানুহজনে ক'লে যে মই তোমাৰ লগত সখীত্ব কৰিব বিচাৰিছো, সাক্ষ্য ভাৱ। জমে ক'লে ঠিক আছে, পৃথিৱীত মোৰ কোনো সখী নাই, আজিৰে পৰা আমি দুজন তেতিয়াহ'লে সখী। এতিয়া কলিযুগৰ প্ৰাণী সুবিধাটো বিচাৰি আছিলে, ক'লে সখা, আমি দুটা যেতিয়া সখা হলোৱে, তুমি মোক অকণ কৃপা কৰিব লাগে। বোলে কি? মোৰ যাতে মৃত্যু নহয়, দিনতো নহওক, ৰাতিও নহওক, অস্ত্ৰৰে নহওক, শস্ত্ৰৰে নহওক, ভিতৰত নহওক, বাহিৰত নহওক। হিৰণ্যকশিপুৱে যেনেকে বিচাৰিছিল, ইও তেনেকৈ বিচাৰিলে। জমে ক'লে এইটো অসম্ভৱ, জন্ম ল'লে মৃত্যুটো নিশ্চিত, গতিকে তুমিতো মৰিবই লাগিব, এইটো উপায় নাই। এটা উপায় আছে, বোলে কি? সংসাৰ চক্ৰৰ পৰা তুমি মুক্তি পাব পাৰিবা যদি শেষ মুহূৰ্তত হলেও কৃষ্ণৰ নাম লোৱা। অন্তকালে চ মামেবম স্মৰণ মুক্ত কলেবৰম ইয় প্ৰয়াতি সব মদ ভাবম ইয়াতি নাস্তৈত্ৰ সংশয়। অষ্টম অধ্যায় 5 নম্বৰ শ্লোক গীতা। অৰ্জুনক কৈছে, হে অৰ্জুন, শেষ মুহূৰ্ততো যদি কোনোবাই মোৰ নাম লয়, তেতিয়াহ'লে সি মোক পাব, ইয়াত কোনো সংশয় নাই। আৰু ক'লে, মই কেনেকে গম পাম? এতিয়া যমক সুধিলে, মোৰ মৃত্যু কেতিয়া আহে, অন্তকাল কোনটো মই কেনেকে জানিম? যমে ক'লে, তোমাক নিবলেতো কোন আহিব? নহ'লে মই আহিম, আৰু নহ'লে মোৰে কোনোবা এজন দূত পঠাম। গতিকে চিন্তা কৰিব নালাগে, আগতীয়াকে তোমাক খবৰ দিম, আৰু যেতিয়া খবৰ দিওঁ তেতিয়া এটলিষ্ট তুমি ঈশ্বৰৰ নাম ল'বা। হৈ গ'ল, যম গুচি গ'ল। আৰু ইফালে ই ভাবিলে, যেতিয়া যমে খবৰ দিবই, গতিকে কৃষ্ণৰ নাম এতিয়া কিয় লওঁ? আকৌ টকা ঘটাত লাগিল, ভাবিলে খবৰ পালে ল'ম আৰু কৃষ্ণৰ নাম, যেতিয়া শেষ মুহূৰ্ত আহিব। কেইবা বছৰো গ'ল, হঠাৎ যমৰাজ আহি উপস্থিত হ'ল, হাতত যমদণ্ড লৈ, আৰু ক'লে, সখা, সময় হৈ গ'ল, এতিয়া ব'লা। সখায়ে কৈছে, কি বিশ্বাসঘাতকৰ দৰে কথা কৈছা হে? তুমি কৈছিলা আগতীয়াকে খবৰ দি আহিম, না তোমাৰ মোবাইল কল, না টেলিগ্ৰাম, না চিঠি পত্ৰ একো নাই, আৰু ডাইৰেক্ট তুমি আহি পেলাই উপস্থিত হৈ গ'লা। যমে ক'লে, এইবিলাক মোবাইল টাৱাৰ এতিয়ালৈকে যমলোকত বনা নাই, আৰু পোষ্টেল ব্ৰাঞ্চো নাই, কুৰিয়াৰ ছাৰ্ভিচ নাই, কিন্তু মই প্ৰকৃতিৰ নিয়ম অনুসৰি তোমাক এবাৰ দুবাৰ নহয় 4 বাৰকৈ খবৰ দিছো যে তোমাৰ সময় হৈ গ'ল, তোমাক আনিবলৈ আমি আহি আছো, তুমি মাত্ৰ ঈশ্বৰৰ নাম লোৱা আৰম্ভ কৰি দিয়া। বোলে কেনেকৈ? প্ৰথম তোমাৰ কাণৰ ওচৰৰ চুলিকেইডাল পকাই দিলো, প্ৰথম ইয়াৰ একেডাল বগা হয় যে সময় হৈ গৈছে, ঈশ্বৰৰ নাম লোৱা। তুমি গডৰেজ হেয়াৰ ডাই মাৰি কোলা কৰি থৈ দিছা, একো হোৱা নাই ফিটিং, ঈশ্বৰৰ নাম নাই লোৱা। তাৰ পাছত তোমাৰ দৃষ্টি মই কমাই দিলো, দূৰত কম দেখা, ওচৰত কম দেখা, ঈশ্বৰৰ নাম লোৱা। তুমি আই স্পেচিয়েলিষ্টৰ তাত গৈ পেলাই লেন্স লগাই ল'লা যে ক্লিয়াৰ আছে, মোৰ একদম ভিজন ক্লিয়াৰ, দৃষ্টি ক্লিয়াৰ। তাৰ পাছত তোমাৰ 2-এটা দাঁত সৰাই দিলো, ভাই সময় হৈ গ'ল, তুমি ঈশ্বৰৰ নাম লোৱা। তুমি ডেণ্টিষ্টৰ তাত গৈ আকৌ দাঁত লগাই ল'লা। তাৰ পাছততো তোমাক মই পুৰা ৰূপে খবৰ দিছো, কেনেকৈ?
অঙ্গম গলিতম পলিতম মুন্দম দশন বিহীনম জাতম তুন্দম বৃদ্ধ ইয়াতি গৃহীত দন্দম তদাপিনা মুঞ্চতি আশাপিণ্ডম। অঙ্গম গলিতম, মানুহৰ বয়স হৈ অহাৰ লগে লগে ছালবিলাক খুতৰা খুতুৰি হৈ যায়। মিছ ইউনিভাৰ্চ হওক, মিছ ৱৰ্ল্ড হওক, মিষ্টাৰ ৱৰ্ল্ড হওক, যিয়ে নহওক কিয়, বয়স হৈ অহাৰ লগে লগে ছালবিলাক খুতৰা খুতুৰ হৈ যায়। যমে কৈছে তোমাৰ ছালবিলাক চোৱা, মই খুতৰা খুতুৰ কৰি দিলোঁ। পলিতম মুন্দম, চুলি সৰাই দিলোঁ। দশন বিহীনম, দাঁত এটাও নাইকিয়া কৰি দিলোঁ। গৃহীত্ব দণ্ডম, লাখুটি ধৰাই দিলোঁ। তথাপিও তুমি ঈশ্বৰৰ নাম লোৱা নাই, ব'লা বোলে, তোমাৰ লাভ নাই। ই ক'লে কিবা এটা কৰা সখা, এটলিষ্ট এমাহমান সময় লাগিব উইল কৰিবলৈ। উইলখনকে কৰি লওঁ, কাক ক'ত কেনেকৈ সম্পত্তিবিলাক ভগাই দিম। তুমি লাগিলে 10-20 হাজাৰ কিবা টকা লাগিলে লৈ লোৱা, বোলে ঘোষ নচলে, এইবিলাক ঘোষৰ কাম নাই। এইখন লিষ্ট দেখিছানে নাই? এখন লিষ্ট দেখুৱাইছে বিৰাট দীঘল। বোলে এইখন কি? এইবাৰ যিমান মৃত্যু লোকৰ পৰা মানুহ উঠাম চবৰে নাম ইয়াত আছে। বোলে মোৰ নামটো ক'ত? কৈছে তোমাৰ নাম একেবাৰে ওপৰত, সেইকাৰণে তোমাৰ ওচৰত আহিছোঁ। তুমি আৰু দেৰি কৰিব নালাগে, এতিয়া ৰেডি হোৱা, বোলা যাবৰ হ'ল আৰু। বোলে অকণমান 1 মিনিট, কিয়? অকণমান অতিথি আৰু শুশ্ৰূষা হৈ লওক আৰু, যামেই যেতিয়া। আকৌ ফ্ৰিজ খুলিলে, আনিলে ঠাণ্ডা বটল, আকৌ খুৱাই দিলে ভুজিয়া চুজিয়াৰ লগত, স্নেক্সৰ লগত। এইবিলাক খাই লোৱাৰ পাছত জমৰ একে নিচা জাতীয় লাগিছে, টোপনি আহিছে। বোলে অকণমান জিৰাই লওঁ, বোলে একদম আৰামত। ই কলি যুগৰ প্ৰাণী, ই ভাবিছে বেটা তই কিমান চালো। ই বগা ৰং আনি হোৱাইটেনাৰ আনি পেলাই ওপৰত নামটো মোহাই পেলালে আৰু একেবাৰে লিষ্টৰ তলত লিখি থৈ দিছে। ভাবিছে বেটা তই এতিয়াতো মোৰ নামটো নেদেখ ওপৰত, তই এয়া মানুহ আনিবলৈ যোৱালে মই উইল বনাব পাৰিম। আধা ঘণ্টা শুওঁতে এইফালে এইটো কাম কৰি পেলাই লিষ্টখন জেগাত থৈ দিছে। যমৰাজ সাৰ পাই উঠি লেঙামুৰি দিছে গা আৰু ক'লে সখা বহুত শুশ্ৰূষা কৰিলা তুমি, মই ভাবিছোঁ ওপৰৰ পৰা নিনিও, তল ফালৰ পৰা নিওঁ। আৰু যেতিয়া তল ফালৰ পৰা বুলি ক'লে লগে লগে তাত চেছ। অৰ্থাৎ মনুষ্য শৰীৰ চঞ্চল সদায়, কেতিক্ষণে কালে ধৰে, কোটি কোটি জন্ম উপজি মৰিয়া মনুষ্য নুহি খেন্তৰে। প্ৰহ্লাদে দৈত্য শিশুসকলক সেইকাৰণে কৈছে যে মানুহৰ জন্ম মৃত্যুৰ পৰা কোনো হাত সাৰিব আজিলৈকে পৰা নাই। যিমানেই যেনেকুৱা বীৰ নহওক, যিমানেই যেনেকুৱা মেধাৱী সম্পন্ন ব্যক্তি নহওক, যিমানেই শক্তিশালী নহওক কিয়, এই পৃথিৱীত চব বিলীন হৈ গৈছে, চব শেষ, কোনো থাকিব পৰা নাই। ইয়াত কৈছে এতিয়া জানিয়া কৃষ্ণত লৈও সতৰে শৰণ, কেতিক্ষণে মিলৈ আহি দুৰ্ঘোৰ মৰণ। কাৰ কেতিয়া মৃত্যু আহে আমি গম নাপাওঁ, সেইকাৰণে বিলম্ব নকৰি, পলম নকৰি এই মুহূৰ্তৰ পৰা হৃদয়ত কৃষ্ণক ধাৰণ কৰক, নাম ল'বলৈ আৰম্ভ কৰক। এতিক্ষণে কালে উৰুৱাইবে ঘৰ বাৰী, চলিবা জোৱাৰে যেন 2 হাত জাৰি। কেতিয়া ঘৰ বাৰী উৰুৱাই কালে লৈ যায় ঠিক নাই। যেনেকৈ জোৱাৰীয়ে আটাইকেইটা পইচা যোৱাৰ পাছত এই ৰকম মাৰি পেলাই ঘূৰি আহে, চব শেষ, পকেটৰ পইচা খালী। হেন জানি যতনে তেজীৱান কাম, অন্তক চাৰুক ডাকি বোলাৰাম ৰাম। সেইকাৰণে ইয়াত গুৰুজনাই লিখিছে, একাদশ স্কন্ধ গুৰুজনাই কৰিছিল, চব বাদ দি পেলাই কৃষ্ণৰ নাম ল'বলৈ কৈছে। কেৱল আমাক 11টা ইন্দ্ৰিয় দিছে, 10টা ইন্দ্ৰিয় আপোনালোকে নিজৰ নিজৰ কৰ্মত লগাই থওক, কোনো আপত্তি নাই। যিসকলে পঢ়া শুনা কৰি আছে পঢ়া শুনা কৰক, খেতি বাতি কৰি আছে খেতি বাতি কৰক, চাকৰি কৰি আছে চাকৰি কৰক, কোনো আপত্তি নাই। 10টা ইন্দ্ৰিয়ৰ দ্বাৰা সংসাৰৰ কাৰণে কৰ্ম কৰক। এটা ইন্দ্ৰিয় ভগৱানে কৈছে মোক দিয়া, মন মনা ভৱ মদ ভক্ত মধ্যাজি মাম নমস্কৰো, মামে বৈশ্বাসী সত্যম তে প্ৰতি জানে প্ৰিয়সী মে। অষ্টাদশ অধ্যায় 65 নম্বৰ শ্লোক গীতা। মোতে মাত্ৰ সদা দিয়া মন, মোৰ ভক্ত হোৱা সৰ্বক্ষণ, মোকে পূজা মাত্ৰ মোকে কৰা নমস্কাৰ। কহিলো তোমাতো সত্য মানি, পাইবা সুখে মোক মহামানী, তুমি প্ৰিয়তম সুহৃদ সখী আমাৰ। হে অৰ্জুন, আমি সকলো অৰ্জুন ৰূপী জীৱ, আমাৰ প্ৰতি প্ৰভু ভগৱন্তৰ এটাই আদেশ, তোমালোকে মনটো মোক দিয়া, চেষ্টা কৰক। আমি প্ৰায় জেগাত কওঁ মোবাইলত এলাৰ্ম দি থওক, 15 মিনিটৰ মূৰে মূৰে এলাৰ্ম বাজিব আৰু ভাবিব যে মোৰ লগত ভগৱান আছে, আছে কৃষ্ণ, মই কৃষ্ণ মোৰ লগত আছে।
যিমান আপোনালোকে অনুভৱ কৰিব কৃষ্ণ লগত আছে, সিমান অপকৰ্ম কৰিব নোৱাৰিব। আৰু কৃষ্ণক যিমানে মনলৈ আনি থাকিব, সিমানে কোনো অপশক্তিয়ে আপোনালোকক আক্ৰমণ কৰিব নোৱাৰিব। দুই ফালৰ পৰা কেৱল লাভেই লাভ, মাত্ৰ কৃষ্ণৰ নাম।